হেল্ল' ফ্ৰেণ্ডছ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ইডিকেয়াৰ কম্পিটিটিভ চেনেলটোলৈ। আহক আজি আমি আলোচনা কৰোঁ মুদ্ৰা আৰু বেংক ব্যৱস্থা অৰ্থনীতিৰ 3 নম্বৰ টপিকটি। মুদ্ৰা হৈছে ইংৰাজ অৰ্থনীতিবিদ জিঅ'ফ্ৰী ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্যতা থকাৰ লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰী। মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে আৰু সেই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰোঁতে জেনেৰেল একচেপ্টেবিলিটি বা সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব, লগতে যিকোনো এটা সামগ্ৰীৰ মূল্য থাকিব লাগিব আৰু সেই মূল্যটোৰ মাপকাঠি নিৰ্ধাৰণ কৰে মুদ্ৰাই। মূল্যৰ ভাণ্ডাৰ হিচাপেও মুদ্ৰাই কাম কৰে। যিকোনো এটা সামগ্ৰীৰ মূল্যৰ আৰু সেই মূল্যখিনিৰ সংৰক্ষণ কৰিবৰ কাৰণে বা সেই মূল্যখিনি সঞ্চয় কৰিবৰ কাৰণে আমাক এটা ভাণ্ডাৰৰ প্ৰয়োজন। যিকোনো এটা সামগ্ৰীৰ মূল্যৰ যি মাপকাঠি, সেই মাপকাঠিটোৰ লগতে ভাণ্ডাৰ হিচাপেও কি কৰে মুদ্ৰাই কাম কৰে। নেক্সট আহিছোঁ মুদ্ৰাৰ বৈশিষ্ট্যসমূহলৈকে। মুদ্ৰাৰ বহুতো বৈশিষ্ট্য আছে। প্ৰথম বৈশিষ্ট্যটো হৈছে সাধাৰণ গ্ৰহণযোগ্যতা, জেনেৰেল একচেপ্টেবিলিটি। সকলো মানুহেই মানি বা মুদ্ৰাক সাধাৰণভাৱে গ্ৰহণ কৰিব পাৰিব লাগিব। সহজ চিনাক্তকৰণ হৈছে 2 নম্বৰটো বৈশিষ্ট্য। চিম্পল আইডেণ্টিফিকেশ্যন, সহজে চিনাক্ত কৰিব পৰা হ'ব লাগিব। 3 নম্বৰটো কোৱা হৈছে সহজে নষ্ট হোৱা সামগ্ৰী কেতিয়াও মুদ্ৰা হ'ব নোৱাৰিব, যেনে মাছ, কণী, গাখীৰ, এইবিলাক কেতিয়াও মুদ্ৰা হ'ব নোৱাৰে, যিহেতু আমি মুদ্ৰাটো সংৰক্ষণ কৰিব নোৱাৰোঁ বা মুদ্ৰাটো আমি সঞ্চয় কৰিব নোৱাৰোঁ। গাখীৰ, কণী, মাছ এইবিলাক আমি সঞ্চয় কৰিব নোৱাৰোঁ। 4 নম্বৰ কৈছে পূৰ্ণ সাদৃশ্যতা। মুদ্ৰাবিলাক একেধৰণৰ হ'ব লাগিব। 100 টকীয়া নোট এখন বেলেগ বেলেগ কেতিয়াও হ'ব নোৱাৰে। এখন 100 টকীয়া নোট যদি দীঘল আৰু বহল 5 চেণ্টিমিটাৰ আৰু 4 চেণ্টিমিটাৰ, তেতিয়াহ'লে আনখন 100 টকীয়া নোটো সিমান মানেই হ'ব লাগিব। এখন ডাঙৰ এখন সৰু 100 টকীয়া নোট কেতিয়াও হ'ব নোৱাৰে। মুদ্ৰাবিলাকৰ পূৰ্ণ সাদৃশ্যতা, একেধৰণৰ মুদ্ৰাবিলাকৰ পূৰ্ণ সাদৃশ্যতা থাকিব লাগিব। 5 টকীয়া কইনছ বা মুদ্ৰা এটা যদি আমি চাওঁ, তেতিয়াহ'লে 5 টকীয়া মুদ্ৰাটো সদায় 5 টকীয়া মুদ্ৰাটোৰ নিচিনাই হ'ব লাগিব, 10 টকীয়া মুদ্ৰাটোৰ নিচিনা হ'ব নোৱাৰে। যদি 10 টকীয়া মুদ্ৰাটোৰ নিচিনা হয়, তেতিয়াহ'লে মানুহবিলাকৰ মাজত বা ইকনমিত, আমাৰ অৰ্থনীতিত এইটো এটা ডাঙৰ বেমেজালিৰ সৃষ্টি হ'ব পাৰে। সেইবাবেই মুদ্ৰাৰ বৈশিষ্ট্য হৈছে যে পূৰ্ণ সাদৃশ্যতা থাকিব লাগিব। 5 নম্বৰটো কোৱা হৈছে মুদ্ৰাৰ তাৰল্যতা, লিকুইডিটি। যিকোনো মুদ্ৰা সমমূল্যৰ সামগ্ৰীলৈ তৎক্ষণাৎ বা প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হ'লেই মুদ্ৰাৰ তাৰল্য গুণ আছে। যিকোনো এটা মুদ্ৰা সমমূল্যৰ সামগ্ৰী, আপুনি যদি 5 টকাৰ চেনি কিনে, সেই 5 টকাৰ চেনিখিনি বা সেই 5 টকাৰ সামগ্ৰীখিনি তৎক্ষণাৎ কি হ'ব লাগিব, ৰূপান্তৰিত হ'ব লাগিব মুদ্ৰালৈকে। 6 নম্বৰটো কোৱা হৈছে মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ যি মূল্য, সেই মূল্যৰ স্থিৰতা থাকিব লাগিব, ষ্টেবিলাইজেশ্যন থাকিব লাগিব বা ষ্টেবিলিটি থাকিব লাগিব। মুদ্ৰাৰ মূল্য যদি দ্ৰুতগতিত হ্ৰাস পায়, তেতিয়াহ'লে ইয়াৰ গ্ৰহণযোগ্যতা লোপ পাব। মুদ্ৰাৰ কাম আমি আগতে আলোচনা কৰিছোঁ যে মুদ্ৰাৰ 4টা কাম আছে। তো তাৰ ভিতৰত প্ৰথম কামটো হৈছে বিনিময়ৰ মাধ্যম, যাক আমি মেডিয়াম অফ এক্সচেঞ্জ বুলি কওঁ। মুদ্ৰাই সদায় বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে। পুৰণি কালত যেতিয়া মুদ্ৰা আৱিষ্কাৰ হোৱা নাছিল বা যেতিয়া মুদ্ৰাৰ প্ৰচলন হোৱা নাছিল, তেতিয়া মানুহে সাধাৰণতে বিনিময়ৰ মাধ্যমেৰেই ইজনে সিজনৰ লগত ব্যৱসায় বা বেপাৰ বাণিজ্য কৰিছিল। মুদ্ৰাৰ প্ৰচলন আৰম্ভ হোৱাৰ লগে লগে বা মুদ্ৰাৰ ক্ৰমবিকাশ হোৱাৰ লগে লগেই বিনিময়ৰ মাধ্যমটো মানুহৰ মাজত বা জনসাধাৰণৰ মাজত থাকি গ'ল আৰু বিনিময়ৰ মাধ্যম হিচাপে মানুহে মুদ্ৰাক বা কাৰেঞ্চিক আঁকোৱালি ল'লে। এতিয়া ইয়াত কৈছে যে এজন মানুহে ধান বিক্ৰী কৰি পোৱা ধনেৰে কাপোৰ কিনিব। এজন মানুহে যদি ধান বিক্ৰী কৰে আৰু সেই ধান বিক্ৰী কৰি পোৱা ধনখিনিৰে কাপোৰ কিনে, তেতিয়াহ'লে ইয়াত ধান বিক্ৰী কৰি পোৱা ধনখিনি বা মুদ্ৰাখিনি হ'ব বিনিময়ৰ মাধ্যম। আৰু সেই ধনখিনি হ'ব কি বুলি কৈছে যে মেডিয়াম অফ এক্সচেঞ্জ। আৰু সেই ধনখিনি কি বুলি কৈছে? মেডিয়াম। মনত ৰাখিব, সেই ধনখিনি কি বুলি কৈছে? মেডিয়াম।
গতিকে মুদ্ৰাৰ প্ৰথম কামটোৱেই হৈছে যে বিনিময়ৰ মাধ্যম। সা সামগ্ৰী মূল্যৰ মাপকাঠি। সকলো আৰ্থিক সামগ্ৰীৰ মুদ্ৰা মূল্য আছে। ই সামগ্ৰীটোৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰে। যিকোনো এটা সামগ্ৰীৰ মূল্য কিমান হ'ব সেইটো মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা যায়। আৰু ইয়াত কৈছে যে সকলো আৰ্থিক সামগ্ৰী হ'লে ইকনমিকেল গুডছ, অৰ্থাৎ পানী, বায়ু, এই সকলোবিলাক হৈছে নেচাৰেল। এই নেচাৰেল বস্তুবিলাকৰ কোনো আৰ্থিক মূল্য নাথাকে, কিন্তু আমি যিমানবিলাক বস্তু সাধাৰণতে ইউজ কৰোঁ সেই ব্যৱহাৰ কৰা বস্তুবিলাকৰ আৰ্থিক মূল্য কিছুমান আছে, আৰু সেই আৰ্থিক মূল্যটোৱেই যদি মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰা হয় সেইটোকে ইয়াত কোৱা হৈছে যে সা সামগ্ৰীৰ মূল্যৰ মাপকাঠি। অৰ্থাৎ যিকোনো এটা বস্তুৰ মূল্য মুদ্ৰাৰ ৰূপত প্ৰকাশ কৰিলে কিমান হ'ব সেইটো নিৰ্ণয় কৰা হয়, আৰু সেইবাবে ইয়াক কোৱা হৈছে সা সামগ্ৰী মূল্যৰ মাপকাঠি বুলি। ৩ নম্বৰ যিটো মুদ্ৰাৰ কাম আছে সেই ৩ নম্বৰ কামটো হৈছে মুদ্ৰা মূল্যৰ ভাণ্ডাৰ। মুদ্ৰা কি হ'ব লাগিব? মূল্যৰ ভাণ্ডাৰ হ'ব লাগিব। মুদ্ৰা সঞ্চয় কৰিব পাৰি বাবে মূল্যৰ ভাণ্ডাৰ, কিন্তু সামগ্ৰী নষ্ট হৈ যায়। আপোনালোকক অলপ সময় আগতে মই উদাহৰণটো দিছিলোঁ যে গাখীৰ, কণী, মাছ এই যিমানবিলাক সামগ্ৰী আছে এই সামগ্ৰীবিলাক নষ্ট হৈ যায়, আৰু নষ্ট হৈ যোৱাৰ কাৰণে সেই সামগ্ৰীবিলাকৰ মূল্যৰ ভাণ্ডাৰ হ'ব নোৱাৰে, আৰু মূল্যৰ ভাণ্ডাৰ হ'ব নোৱাৰিলে সেই বস্তুটো কেতিয়াও মুদ্ৰা হ'ব নোৱাৰে। মুদ্ৰা হ'বলৈ হ'লে আমাক এটা ফিচাৰ্ছ বা এটা বৈশিষ্ট্য লাগিব যে তাৰ মূল্যৰ ভাণ্ডাৰ হ'ব লাগিব, আৰু মূল্যৰ ভাণ্ডাৰ হ'বৰ বাবে আমাক সঞ্চয় কৰিব পৰা যিটো গুণ সেই গুণটো থাকিব লাগিব। আৰু সঞ্চয় কৰিব পৰা গুণ আমাৰ আজিকালি যিবিলাক আমি মুদ্ৰা ব্যৱহাৰ কৰোঁ সেই মুদ্ৰাবিলাকতহে সঞ্চয় কৰিব পৰা গুণ আছে, আৰু সেইবাবেই এই মুদ্ৰাবিলাকক মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। ক্লাছিফিকেশ্যন অফ কাৰেঞ্চি বা মুদ্ৰাৰ শ্ৰেণী বিভাজন। মুদ্ৰাৰ শ্ৰেণী বিভাজন বুলি ক'লে আমি দুটা ভাগত ভাগ কৰিছোঁ। এটা হৈছে হিচাপ নিকাচৰ মুদ্ৰা। আমি ইন জেনেৰেল বা সাধাৰণতে যিটো হিচাপ নিকাচ কৰিবলৈ যি মুদ্ৰা ব্যৱহাৰ কৰোঁ কাগজে কলমে, সেইটো হৈছে হিচাপ নিকাচৰ মুদ্ৰা। আৰু ২ নম্বৰটো হৈছে প্ৰকৃত মুদ্ৰা। তো হিচাপ নিকাচৰ মুদ্ৰা আৰু প্ৰকৃত মুদ্ৰা, হিচাপ নিকাচৰ মুদ্ৰাৰ বিষয়ে আপোনালোকক ক'লোঁ যে আমি কাগজে পত্ৰই বা কাগজে কলমে আমি যিমানবিলাক হিচাপ নিকাচ কৰোঁ মুদ্ৰাৰ বিষয়ে সেইটো হৈছে হিচাপ নিকাচৰ মুদ্ৰা। আৰু প্ৰকৃত মুদ্ৰা কি সেই বিষয়ে তলত আলোচনা কৰোঁ আহক। প্ৰকৃত মুদ্ৰাটো হৈছে আমি সাধাৰণতে আমাৰ দৈনন্দিন জীৱনত যিটো ব্যৱহাৰ কৰোঁ, যি মুদ্ৰা ব্যৱহাৰ কৰোঁ সেইটো হৈছে প্ৰকৃত মুদ্ৰা। প্ৰকৃত মুদ্ৰাৰ ইয়াত কিছুমান ভাগ দিয়া হৈছে। প্ৰথম দিছে কমোডিটি, মানে সামগ্ৰী। পুৰণি কালত মানুহে সামগ্ৰীৰ দ্বাৰা বিনিময় কৰিছিল ইজনে সিজনৰ লগত। ২ নম্বৰ দিছে জন্তু মুদ্ৰা, ছাগলী। পুৰণি কালত ছাগলীটোক জন্তু মুদ্ৰা হিচাপে স্থান দিয়া হৈছিলে। ৩ নম্বৰত আছে ধাতুগত মুদ্ৰা। ৰজাৰ দিনত, আগৰ দিনৰ ৰজাসকলৰ দিনত এই ধাতুগত মুদ্ৰাবিলাকৰ প্ৰচলন আছিল। ৪ নম্বৰ দিছে কাগজী মুদ্ৰা। কাগজ আৱিষ্কাৰ হোৱাৰ লগে লগেই কাগজী মুদ্ৰাৰ প্ৰচলন হ'ল। আৰু ৫ নম্বৰটো দিয়া হৈছে বিহিত মুদ্ৰা। এই বিহিত মুদ্ৰা হৈছে যি মুদ্ৰাৰ গ্ৰহণযোগ্যতা বিধিসন্মত সেই মুদ্ৰাই হৈছে বিহিত মুদ্ৰা। এই বিহিত মুদ্ৰাৰ যি গ্ৰহণযোগ্যতা সেইটো বিধিসন্মত হয়, চৰকাৰৰ ফালৰ পৰা ইয়াত এটা পাৰ্মিশ্যন থাকে। এই মুদ্ৰাটো দেশৰ অৰ্থনীতিত চলিবৰ বাবে এটা পাৰ্মিশ্যন থাকে, আদেশ এটা থাকে, আৰু সেইবাবে এইটো হৈছে বিহিত মুদ্ৰা। অবিহিত মুদ্ৰা হৈছে যি মুদ্ৰা আইন উলংঘা কৰা নুবুজায়, সেয়ে হৈছে অবিহিত মুদ্ৰা। আৰু অবিহিত মুদ্ৰাত কোনো বিধিসন্মত আইন নাথাকে। ইয়াত অবিহিত মুদ্ৰাত চৰকাৰৰ কোনো হস্তক্ষেপ নাথাকে, চৰকাৰে ইয়াত একো কৰিব নোৱাৰে, সেইবাবে এইটো হৈছে অবিহিত মুদ্ৰা। আৰু উদাহৰণস্বৰূপে অবিহিত মুদ্ৰা হৈছে এখন চেক। এখন চেকৰ ওপৰত এখন চৰকাৰৰ বা গভৰ্ণমেণ্টৰ কোনো অধিকাৰ নাথাকে, তাত কোনো বিধিসন্মত নীতি নিয়ম নাথাকে। বিহিত মুদ্ৰা আৰু অবিহিত মুদ্ৰাৰ আটাইতকৈ ইম্পৰ্টেণ্ট কুৱেশ্যন যোৱাবাৰ আহি গৈছিলে। আমি কুৱেশ্যনবিলাক MCQ হিচাপত পিছৰ খণ্ডত আলোচনা কৰিম। আদেশী মুদ্ৰা, যি মুদ্ৰা চৰকাৰৰ আদেশক্ৰমে গ্ৰহণ কৰা হয় অথবা চৰকাৰী কৰ্তৃপক্ষৰ দ্বাৰা সমৰ্থিত, আৰু উদাহৰণস্বৰূপে কাগজী মুদ্ৰা বা ধাতু মুদ্ৰা বুলি কৈছে। আদেশী মুদ্ৰা আৰু বিহিত মুদ্ৰা প্ৰায় একেই হয়।
ইয়াত যি মুদ্ৰা চৰকাৰৰ আদেশক্ৰমে বুলি কৈছে, চৰকাৰে ইয়াত আদেশ দিব আৰু চৰকাৰৰ আদেশ মৰ্মেহে এই মুদ্ৰাবিলাক প্ৰচলন হ'ব। প্ৰতীক মুদ্ৰা কৈছে, এইটো আটাইতকৈ ইম্পৰ্টেণ্ট। প্ৰতীক মুদ্ৰাটো কি? যি মুদ্ৰাৰ প্ৰদৰ্শিত খোদিত বা লিখিত মূল্য ইয়াৰ অন্তৰ্নিহিত মূল্যতকৈ অধিক হ'ব, তেতিয়াই হ'ব এইটো প্ৰতীক মুদ্ৰা। উদাহৰণস্বৰূপে 100 টকীয়া নোটখনৰ মূল্য সেই নোটখন তৈয়াৰী কাগজখনৰ মূল্যতকৈ অধিক। আপোনাৰ হাতত যি 100 টকীয়া নোটখন থাকে, সেই 100 টকীয়া নোটখনৰ মূল্যটো সেই নোটখন বনোৱা কাগজখনৰ মূল্যতকৈ অধিক হ'ব লাগিব, তেতিয়াহ'লে এইটো প্ৰতীক মুদ্ৰা হ'ব। ঠিক তেনেদৰে এটা 5 টকীয়া বা 10 টকীয়া মুদ্ৰাৰ ক্ষেত্ৰতো একেই। সেই মুদ্ৰাটো তৈয়াৰী ধাতুতকৈ সেই মুদ্ৰাটোৰ যি ফেচ ভেলু, সেই ফেচ ভেলুটোহে আটাইতকৈ অধিক গুৰুত্বপূৰ্ণ হ'ব। 9 নম্বৰটো কোৱা হৈছে চেক মুদ্ৰা। চেক সাধাৰণতে মুদ্ৰা নহয় বুলি কৈছে। চেক এখন সাধাৰণতে মুদ্ৰা নহয়, ই হৈছে মুদ্ৰা পৰিশোধৰ আদেশ। ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা, এখন চেকৰ সাধাৰণ গ্ৰহণযোগ্যতা বা জেনেৰেল একচেপ্টেবিলিটিটো নাথাকে। ই বিহিত মুদ্ৰা নহয়। আমি আগতে আলোচনা কৰিছোঁ যে চেক এখন হৈছে অবিহিত মুদ্ৰা। আৰু এখন চেকক কি মুদ্ৰা বুলি কোৱা হয়? ধনাদেশ বা নিকট মুদ্ৰা বুলি কোৱা হয়। ধনাদেশ শব্দৰ অৰ্থ হৈছে ধন আদেশ আৰু নিকট মুদ্ৰা, মানে একেবাৰে ওচৰৰ। চেকখন মনত ৰাখিব যে এখন চেক কেতিয়াও মুদ্ৰা নহয়, আৰু এই চেকখন হৈছে অবিহিত মুদ্ৰা, বিহিত মুদ্ৰা নহয়। নেক্সট আহিছোঁ 10 নম্বৰ, সংকুচিত মুদ্ৰা। ৰিজাৰ্ভ বেংকে সুদৰ হাৰ বৃদ্ধি কৰিলে কমাৰ্চিয়েল বেংকসমূহেও সুদৰ হাৰ বৃদ্ধি কৰিব। যিহেতু কমাৰ্চিয়েল বেংকবিলাকে ৰিজাৰ্ভ বেংকৰ পৰা ঋণ লয় বা ধাৰ লয়, আৰু সেইবাবে যেতিয়া ৰিজাৰ্ভ বেংকে সুদৰ হাৰটো বৃদ্ধি কৰি দিব, তেতিয়া কমাৰ্চিয়েল বেংকসমূহেও সুদৰ হাৰ বৃদ্ধি কৰিবলৈ বাধ্য হয়। ফলত কমাৰ্চিয়েল বেংকৰ পৰা যিবিলাকে ঋণ লয়, কমাৰ্চিয়েল বেংকৰ পৰা আমি ঋণ লওঁ, যিহেতু আমি ৰিজাৰ্ভ বেংকৰ পৰা ঋণ ল'ব নোৱাৰোঁ, সেইবাবে কমাৰ্চিয়েল বেংকসমূহৰ পৰা যেতিয়া আমি ঋণ লওঁ, সেই ঋণৰ পৰিমাণটো কমি যাব, আমাৰ ঋণ লোৱাৰ পৰিমাণটো কমি যাব। আৰু তাৰ ফলত যিটো মুদ্ৰাৰ যোগান হ'ব বা মুদ্ৰাৰ যিটো ছাপ্লাই হ'ব, সেই ছাপ্লাইটো অট'মেটিকেলি কমি যাব। সেইটোৱে হৈছে সংকুচিত মুদ্ৰা। যদি ৰিজাৰ্ভ বেংকে সুদৰ হাৰ বৃদ্ধি কৰি দিয়ে, তেতিয়াহ'লে যিবিলাক মানুহে লোন লয়, সেই লোন লোৱা মানুহবিলাকৰ কমি যাব, পৰিমাণটো কমি যাব, লোন লোৱা মানুহৰ সংখ্যা কমি যাব, আৰু তাৰ ফলত মুদ্ৰাৰ ছাপ্লাইটো কমিব। তাৰপিছত কৈছে সুলভ মুদ্ৰা। বেংকে যেতিয়া সুদৰ হাৰ কমালে, তেতিয়া যিবিলাকে ঋণ লয়, সেই ঋণ লোৱাবিলাকে বেছিকৈ ঋণ ল'ব। বেংকে যদি এটা কমাৰ্চিয়েল বেংকে যদি সুদৰ হাৰটো কমাই দিয়ে, তেতিয়াহ'লে ঋণ লোৱা মানুহে বেছিকৈ ঋণ ল'ব, আৰু মুদ্ৰাৰ যোগানটো তেতিয়াহ'লে কি হ'ব? বেছি হ'ব, এক্সেছিভ ছাপ্লাই হ'ব। আৰু মুদ্ৰাৰ যোগান বা কাৰেঞ্চিৰ যিটো ছাপ্লাই, সেই কাৰেঞ্চিৰ ছাপ্লাইটো কেতিয়া বেছি হ'ব? যেতিয়া বেংকে সুদৰ হাৰ কমাব। ঠিক আছে, নেক্সট আহিছোঁ 12 নম্বৰলৈকে। 12 নম্বৰ কৈছে ক'লা মুদ্ৰা, ব্লেক মানি। ব্লেক মানিৰ কথা আপোনালোকে নিশ্চয় জানেই। যিবিলাক অপৰাধজনিত টকা হয়, সেই অপৰাধজনিত টকাবিলাককেই ব্লেক মানি বুলি কোৱা হৈছে। 13 নম্বৰটো আহিছোঁ উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা। উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা কোনবিলাকক কয়? এখন দেশ এখনত যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰে। এখন দেশত যোগান ধৰা মুদ্ৰা, আৰু দেশ এখনত মুদ্ৰা কোনে যোগান ধৰে? ৰিজাৰ্ভ বেংকে বা চেণ্ট্ৰেল বেংকে। তো এই চেণ্ট্ৰেল বেংকে যোগান ধৰা মুদ্ৰাৰ যিটো অংশ কেন্দ্ৰীয় বেংকে বা চেণ্ট্ৰেল বেংকে বা ৰিজাৰ্ভ বেংকে প্ৰত্যক্ষভাৱে নিয়ন্ত্ৰণ কৰিব, ডাইৰেক্টলি নিয়ন্ত্ৰণ কৰিব, তো সেই অংশটোৱেই হৈছে উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা। সাধাৰণতে এখন দেশত যিবিলাক মুদ্ৰা ছাপ্লাই দিয়া হয়, সেই মুদ্ৰাবিলাকৰ এটা অংশ কমাৰ্চিয়েল বেংকে, এটা অংশ ৰিজাৰ্ভ বেংকে কণ্ট্ৰল কৰে। তো ইয়াত কৈছে যে যিখিনি মুদ্ৰাৰ অংশ ডাইৰেক্টলি ৰিজাৰ্ভ বেংক বা চেণ্ট্ৰেল বেংকে কণ্ট্ৰল কৰিব, সেইখিনি হ'ব উচ্চ ক্ষমতাসম্পন্ন মুদ্ৰা। তো আমি নেক্সট আহিছোঁ বেংকলৈকে। তো বেংক এটা প্ৰতিষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে, ই সঞ্চয় সংগ্ৰহ কৰে আৰু ঋণ প্ৰদান কৰে। এটা বেংকে ঋণৰ ব্যৱসায় কৰে, ই মানুহৰ পৰা সঞ্চয় সংগ্ৰহ কৰিব আৰু ঋণ প্ৰদান কৰিব, আকৌ মানুহকে ঋণ প্ৰদান কৰিব। এইটোৱে হৈছে বেংক। আহক আমি বেংকৰ উৎপত্তিৰ বিষয়ে পঢ়োঁ। পোনপ্ৰথমে বেংকৰ উৎপত্তি হৈছিলে ইটালীত সদাগৰসকলৰ মাজত।
ইটালীৰ যিমানবিলাক সদাগৰ আছিলে সেই সদাগৰবিলাকৰ মাজত বেংকৰ উৎপত্তি হৈছিল। তেওঁলোকে কেতবোৰ ধন সঞ্চয় কৰি সেই ধন নিৰ্দিষ্ট কিছুমানক বিপদৰ সময়ত সহায় হোৱাকৈ দিছিল আৰু তেতিয়াই তেওঁলোকৰ বেংকৰ উৎপত্তি হৈছিল। আৰু প্ৰথম বেংকটো আছিলে বেংক অফ ভেনিছ। ভাৰতত প্ৰথম 1770 চনত বেংক অফ হিন্দুস্তান নামেৰে প্ৰথমটো বেংক স্থাপন কৰা হৈছিলে। ভাৰতত 1770 চনত, মনত ৰাখিব। আৰু অসমৰ প্ৰথমটো বেংক হ'ল গুৱাহাটী বেংক, যিটো 1926 চনত স্থাপন কৰা হৈছিল। আমি যদি টাইপছ অফ আৰু ফাংচনছ অফ বেংক চাওঁ তেতিয়াহ'লে প্ৰথম আহিব চেণ্ট্ৰেল বেংক বা কেন্দ্ৰীয় বেংক অথবা ৰিজাৰ্ভ বেংক। 2 নম্বৰটো দিছে কমাৰ্চিয়েল বেংক বা বাণিজ্যিক বেংক। 3 নম্বৰটো দিয়া হৈছে ৰিজনেল ৰুৰেল বেংক, আঞ্চলিক গাঁৱলীয়া বেংক। 4 নম্বৰটো দিয়া হৈছে ইণ্ডিয়ান ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক, ভাৰতীয় ঔদ্যোগিক বিকাশ বেংক, IDBI বুলি কোৱা হয়। তাৰপিছত আহিছোঁ ইণ্ডিয়ান স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক, ভাৰতীয় লঘু উদ্যোগ বিকাশ বেংক। আৰু 6 নম্বৰটো দিয়া হৈছে নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট, যাক কোৱা হয় নাবাৰ্ড বুলি। আহক তেতিয়াহ'লে আমি ডিটেইলছত আলোচনা কৰোঁ। চেণ্ট্ৰেল বেংকৰ কাম কি, কমাৰ্চিয়েল বেংকৰ কাম কি, যিহেতু বেংকৰ ফাংচনছবিলাকো আমাৰ চিলেবাছৰ টপিকত আছে। প্ৰথমটো হৈছে কেন্দ্ৰীয় বেংক। কেন্দ্ৰীয় বেংক বা ৰিজাৰ্ভ বেংক প্ৰথম ভাৰতত স্থাপন কৰা হৈছিলে 1935 চনত। এই কেন্দ্ৰীয় বেংকৰ কাম হৈছে ই কাগজী মুদ্ৰা ছপা কৰে। এইটো কেন্দ্ৰীয় বেংকৰ একচেটীয়া অধিকাৰ। বাকী অইন কাৰো বেংকৰ বা অইন কোনো বেংকৰ কাগজী মুদ্ৰা ছপা কৰাৰ অধিকাৰ নাথাকে। 2 নম্বৰতে কোৱা হৈছে ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। কিমান ঋণ দিব লাগিব, কিমান ঋণ মুদ্ৰা প্ৰচলন কৰিব লাগিব, সেই ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে কেৱল কেন্দ্ৰীয় বেংকে। কেনেকৈ পৰিমাণটো নিয়ন্ত্ৰণ কৰে, যেতিয়া এক্সেচিভ ছাপ্লাই হ'ব, মুদ্ৰাৰ যেতিয়া এক্সেচিভ ছাপ্লাই হ'ব তেতিয়াহ'লে ঋণ বঢ়াই দিব বা সুদৰ হাৰ বঢ়াই দিব, ঋণ কমি যাব। আকৌ যদি মুদ্ৰাৰ ছাপ্লাইটো কমি থাকে তেতিয়াহ'লে ঋণৰ বা সুদৰ যিটো হাৰ, সেই সুদৰ হাৰটো কমাই দিব। সুদৰ হাৰ কমাই দিলে লোন লোৱা মানুহ বেছি হ'ব আৰু যাৰ ফলত এক্সেচিভ ছাপ্লাই অফ কাৰেঞ্চি হ'ব বা মুদ্ৰাৰ বহুত যোগান হ'ব। সেইটো ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। 3 নম্বৰ কোৱা হৈছে বেংকৰ বেংক হিচাপে কাম কৰে। এই ৰিজাৰ্ভ বেংক হৈছে সকলোবিলাক বাণিজ্যিক বেংকৰ মূল। সেইবাবে ইয়াক কোৱা হৈছে বেংকৰ বেংক হিচাপে কাম কৰে বা সকলোবিলাক বেংকৰ যি নথি পত্ৰ অথবা বেংকৰ কাম কাজ, সেই বেংকৰ কাম কাজবিলাক চোৱা চিতা কৰে ৰিজাৰ্ভ বেংকে। 4 নম্বৰতে কোৱা হৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্ত যোগান ধৰোঁতা। কেন্দ্ৰীয় চৰকাৰৰ যদি কেতিয়াবা আৰ্থিক সাহায্য ল'বলগীয়া হয় তেতিয়াহ'লে কেন্দ্ৰীয় বেংকৰ পৰা লয় বা ৰিজাৰ্ভ বেংকৰ পৰা লয়, আৰু সেইকাৰণে কোৱা হৈছে কেন্দ্ৰীয় বেংক চৰকাৰৰ বিত্ত যোগান ধৰোঁতা। 5 নম্বৰতে কোৱা হৈছে বৈদেশিক মুদ্ৰাৰ ৰক্ষক। আমাৰ যিমানবিলাক বৈদেশিক মুদ্ৰা আছে, আমেৰিকান ডলাৰ বা ইউৰো, এই সকলোবিলাক মুদ্ৰা ৰিজাৰ্ভ বেংকত জমা কৰি থোৱা হয় আৰু ৰিজাৰ্ভ বেংকে এই মুদ্ৰাখিনি অইন দেশৰ মুদ্ৰাৰ লগত এক্সচেঞ্জ কৰে। 6 নম্বৰটো দিয়া হৈছে বেংকসমূহৰ বাবে পৰিশোধ বেংকৰ কাম কৰে। কেন্দ্ৰীয় বেংকে আন বেংকবিলাকৰ বাবে পৰিশোধ বেংকৰ কাম কৰে, পৰিশোধ কৰে। তেওঁলোকৰ যিমানবিলাক ঋণ থাকিব সেই ঋণবিলাক পৰিশোধ কৰে। এটা বেংকে যদি আন এটা বেংকৰ পৰা এটা কমাৰ্চিয়েল বেংকে অথবা ধৰি লওক পাঞ্জাৱ নেশ্যনেল বেংকে যদি ষ্টেট বেংক অফ ইণ্ডিয়াৰ পৰা ঋণ লয় আৰু সেই ঋণখিনি পৰিশোধ কৰাৰ বাবে ফ'ৰ্চ বা দায়িত্বত থাকিব ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই পাঞ্জাৱ নেশ্যনেল বেংকক ষ্টেট বেংক অফ ইণ্ডিয়াৰ যি লোন থাকিব সেই লোনখিনি পৰিশোধ কৰাত সহায় কৰিব। নেক্সট আহিছোঁ বাণিজ্যিক বেংকলৈকে। বাণিজ্যিক বেংকৰ প্ৰথম কামটোৱেই হৈছে সঞ্চয় সংগ্ৰহ কৰা। বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে আৰু এই সঞ্চয়বিলাক 3টা ধৰণত কৰা হয়। প্ৰথমটো কৈছে কাৰেণ্ট ডেপ'জিট, চলিত আমানত। দ্বিতীয়টো কোৱা হৈছে ফিক্সড ডেপ'জিট, স্থিৰ আমানত। আৰু তৃতীয়টো কোৱা হৈছে ছেভিংছ ডেপ'জিট, সঞ্চয় আমানত। এতিয়া আমি যিমানবিলাক পইচা আমি বেংকত জমা থওঁ, সেই জমা থোৱাবিলাকৰ আমাৰ মেক্সিমাম মানুহেই কি কৰে, ছেভিংছ ডেপ'জিট বা ছেভিংছ একাউণ্ট বুলি কোৱা হয়, ছেভিংছ একাউণ্টত জমা কৰে। তো আপোনালোকে ফিক্সড ডেপ'জিট কৰিও থ'ব পাৰে। যদি ফিক্সড ডেপ'জিট কৰি থয় তেতিয়াহ'লে আপোনালোকৰ সুদটো বেছি হ'ব। তাৰপিছত আছে কাৰেণ্ট ডেপ'জিট।
2 নম্বৰ কামটো হৈছে বাণিজ্যিক বেংকৰ 2 নম্বৰ কামটো হৈছে ঋণৰ যোগান ধৰে। আমি আগতে আলোচনা কৰিছোঁ যে বাণিজ্যিক বেংকে কি কৰে, ঋণ দিয়ে। আমি যি সঞ্চয় কৰোঁ সেই সঞ্চয়ৰ পৰা তেওঁলোকে 20% জমা ৰাখি বাকী 80% ঋণ দিয়ে। বহুতো মানুহক ঋণ দিব আৰু ঋণৰ যোগান ধৰে। 3 নম্বৰতে কোৱা হৈছে ঋণ মুদ্ৰা সৃষ্টি কৰে। ঋণ মুদ্ৰা বাণিজ্যিক বেংকে ঋণ মুদ্ৰা কেনেকৈ সৃষ্টি কৰে? এইটো এটা ডাঙৰ কুৱেশ্যন। বাণিজ্যিক বেংকে ঋণ মুদ্ৰা আমি যি সঞ্চয় কৰোঁ সেই সঞ্চয় কৰা মুদ্ৰাৰ পৰাই তেওঁলোকে কি কৰে, ঋণ মুদ্ৰা সৃষ্টি কৰে। আপুনি যদি 100 টকা এটা জমা থৈ দিয়ে ষ্টেট বেংক অফ ইণ্ডিয়াত, ছেভিংছ ডিপ'জিটত আপুনি 100 টকা এটা জমা থ'লে, সেই 100 টকাটোৰ পৰা আপোনাৰ 80 টকা তেওঁলোকে কি কৰিব, অইন এজন মানুহক ঋণ দি দিব আৰু সেই 20 টকা জমা ৰাখিব। আকৌ তেওঁলোকে যদি সেই 80 টকাটো অন্য এটা বেংকক দিয়ে, পাঞ্জাৱ নেশ্যনেল বেংকক দিয়ে, তেতিয়াহ'লে পাঞ্জাৱ নেশ্যনেল বেংকে আকৌ এজন তেওঁলোকৰ কাষ্টমাৰক সেইটো কি কৰিব, ঋণ দিব। অৰ্থাৎ আপোনাৰ যি 100 টকা আছিল সেই 100 টকাৰ 80 টকাৰ আপোনাৰ কি হৈছে, ঋণ মুদ্ৰা সৃষ্টি কৰিছে। তাৰপিছত আকৌ তেওঁলোকে পাঞ্জাৱ বেংকে যদি সেই 80 টকাৰ পৰা 20% ৰাখি 60 ৰুপিজ, 20 টকা ৰাখি 60 টকা যদি তেওঁলোকে এইটো ঋণ দিয়ে, তেতিয়াহ'লে কি হ'ব, 60 + 80 140 কি হ'ব, ঋণ মুদ্ৰা হ'ব, মানে নতুনকৈ সৃষ্টি হোৱা ঋণ মুদ্ৰা হ'ব। তাৰপিছত কোৱা হৈছে 4 নম্বৰতে ন্যাসৰক্ষী। আপোনাৰ যদি জুৱেলাৰী হওক বা তেনেকুৱাকৈ মাটিৰ কাগজ বা যিকোনো আপোনাৰ ইম্পৰ্টেণ্ট ডকুমেণ্টছ হওক, এইবিলাক যদি আপুনি বেংকত লকাৰত থৈ দিয়ে, সেইটো হ'ব ন্যাসৰক্ষী। তাৰ বাবেও আপুনি কি কৰিব লাগিব, বেংকক সুদ দিব লাগিব বা কিবা এটা পইচা দিব লাগিব। তাৰপিছত আহিছোঁ আমি নেক্সট বেংকলৈকে, IDBI বা ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। এই বেংকটো স্থাপন কৰা হৈছিলে 1964 চনত আৰু এই বেংকটোৰ কাম হৈছে যে যিবিলাক ঔদ্যোগিক ক্ষেত্ৰ আছে সেই ঔদ্যোগিক ক্ষেত্ৰবিলাকত কি কৰে, ঋণ আগবঢ়ায়। ইণ্ডাষ্ট্ৰিবিলাক ডেভেলপমেণ্টৰ কাৰণে বা ইণ্ডাষ্ট্ৰিবিলাক নতুনকৈ ষ্টাব্লিছ কৰিবৰ কাৰণে এই বেংকটোৱে ঋণ আগবঢ়াব। তাৰপিছতে কোৱা হৈছে ৰিজনেল ৰুৰেল বেংক, আঞ্চলিক গাঁৱলীয়া বেংক, আৰু এই বেংকটো স্থাপন কৰা হৈছিলে 1975 চনত। প্ৰথম স্থাপন কৰা হৈছিলে 1975 চনত। আৰু এই বেংকটোৰ কাম হৈছে কাবুলী বা মহাজনসকলৰ সুদৰ হাৰৰ পৰা গাঁওবাসীক সকাহ দিয়া। ৰিজনেল ৰুৰেল বেংকৰ প্ৰথম কাম। ৰিজনেল ৰুৰেল বেংকৰ 2 নম্বৰ কামটো হৈছে গ্ৰাম্য সঞ্চয় কৰি উৎপাদনমূলক কামত যোগদান দিয়া। অৰ্থাৎ গ্ৰাম্য সঞ্চয় কৰিব আৰু সেই গ্ৰাম্য সঞ্চয় কৰি উৎপাদনমূলক কাম কাজবিলাকত নিয়োগ কৰিব। 4 নম্বৰতে কোৱা হৈছে নাবাৰ্ড। নাবাৰ্ড হৈছে নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট। নেশ্যনেল এগ্ৰিকালচাৰেল বেংক ফৰ ৰুৰেল ডেভেলপমেণ্ট, যাক আমি চমুকৈ নাবাৰ্ড বুলি কওঁ। আৰু নাবাৰ্ডৰ পৰা এটা কুৱেশ্যন আহিবও পাৰে, যিহেতু নাবাৰ্ড আটাইতকৈ গুৰুত্বপূৰ্ণ টপিক। 1982 চনত নাবাৰ্ডখন স্থাপন কৰা হৈছিলে। নাবাৰ্ড যিটো বেংক আছে, নাবাৰ্ড বেংকটো স্থাপন কৰা হৈছিলে। আৰু এই নাবাৰ্ড বেংকটোৱে কৃষি বিষয়ক প্ৰশিক্ষণ, ঋণ প্ৰদান, আঁচনিৰ পুনৰীক্ষণ আৰু পৰ্যালোচনা কৰে। যিহেতু নাবাৰ্ডটো এগ্ৰিকালচাৰেল বেংক হয় আৰু সেই এগ্ৰিকালচাৰেল নেশ্যনেল ৰাষ্ট্ৰীয় এগ্ৰিকালচাৰেল বেংক, আৰু সেইবাবে কি কৰে, কৃষি বিষয়ক যিমানবিলাক প্ৰশিক্ষণ থাকে সেই প্ৰশিক্ষণবিলাকত সহায়ত আগবঢ়ায়, ঋণ প্ৰদান কৰে, কৃষি ক্ষেত্ৰত ঋণ প্ৰদান কৰে, আৰু যিমানবিলাক আঁচনি থাকিব সেই আঁচনিবিলাকৰ পুনৰীক্ষণ কৰে, পৰ্যালোচনা কৰে আৰু ঋণ প্ৰদান কৰে বা সহায় আগবঢ়ায়। নাবাৰ্ডৰ কাম হৈছে এইটো। অৰ্থাৎ নাবাৰ্ডে গোটেই সমাজখনক অৰ্থনৈতিকভাৱে টনকিয়াল কৰিবলৈ চেষ্টা কৰে। নেক্সট আহিছোঁ SIDBI, স্মল ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্ট বেংক অফ ইণ্ডিয়া। মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত। SIDBIৰ মুখ্য কাৰ্যালয় হৈছে লক্ষ্ণৌত। 1990 চনত এই বেংকটো প্ৰতিষ্ঠা কৰা হৈছিলে আৰু এই বেংকটোৰ মুখ্য কাম হৈছে ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণ ব্যৱস্থা কৰা। আমাৰ দেশৰ যিমানবিলাক ক্ষুদ্ৰ উদ্যোগ থাকিব সেই উদ্যোগবিলাকৰ উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ বাবে ব্যৱস্থা কৰি দিব। লগতে যিমানবিলাক উৎপাদিত সামগ্ৰী, সেই উৎপাদিত সামগ্ৰীবিলাক ক্ষুদ্ৰ উদ্যোগৰ পৰা উৎপাদিত সামগ্ৰীবিলাকক এখন বজাৰ দিয়াৰ বাবে বা এখন বজাৰ য'ত তেওঁলোকে বস্তুবিলাক বিক্ৰী কৰিব পাৰিব, সেই বজাৰৰ সুবিধা কৰি দিব। লগতে অৰ্ধনগৰ বুলি ক'লে হাফ টাউন, সেই অৰ্ধনগৰ এলেকাত উদ্যোগ স্থাপন কৰি যিটো চহৰমুখী স্ৰোত আছে, আমাৰ
মানুহে সাধাৰণতে চহৰৰ ফালে গতি কৰে এমপ্লয়মেণ্ট বা নিয়োগৰ ক্ষেত্ৰত যিকোনো এটা চাকৰি ৰাখাত নগৰৰ ফালে ঢাল খায় আৰু সেই স্ৰোতটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে চহৰমুখী স্ৰোতটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণে অৰ্ধনগৰ এলেকাত লঘু উদ্যোগ বা ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি তেওঁলোকক উৎসাহী বা তেওঁলোকক অৰ্থনৈতিকভাৱে সবল কৰি তোলা লগতে ক্ষুদ্ৰ উদ্যোগটোলৈ ঋণ বঢ়োৱা যিমানবিলাক ক্ষুদ্ৰ উদ্যোগ এখন নগৰত বা এখন গাঁৱত গঢ় লৈ উঠিব সেই ক্ষুদ্ৰ উদ্যোগবিলাকলৈ ঋণ আগবঢ়োৱাটো হৈছে SIDBIৰ মুখ্য কাম ঠিক আছে নেক্সট আহিছোঁ বিত্তীয় প্ৰতিষ্ঠানসমূহলৈকে IMF বুলি কৈছে IMF শব্দটোৰ অৰ্থটো হৈছে ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড এইটো এটা বিত্তীয় প্ৰতিষ্ঠান তাৰপিছত আছে WB ৱৰ্ল্ড বেংক আপোনালোক সকলোৱে জানে বিশ্ব বেংক আৰু আদাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন লাইক কৰ্পৰেশ্যন আমাৰ ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আমাৰ দেশত বহুত ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন আছে তো তাৰ ভিতৰত IMF WB এইকেইটা হৈছে ৱৰ্ল্ডৰ বা বিশ্বৰ তো বন্ধুসকল আপোনালোকে ভিডিঅ' চাই কেনে পালে জনাবলৈ নাপাহৰিব লগতে নিজৰ বন্ধু বান্ধৱীৰ শ্বেয়াৰ কৰিব যদি আপোনালোকে এই ভিডিঅ'টি ভাল পাইছে তেতিয়া লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব লগতে আহি থকা ভিডিঅ'সমূহ পাবলৈ বা আগৰ ভিডিঅ'সমূহ যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে সেই ভিডিঅ'সমূহ চাবলৈ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে লিংকত গৈ চাই ল'ব আৰু লগতে এটি টেলিগ্ৰাম চেনেল এডুকেয়াৰ কম্পিটিটিভ উপলব্ধ য'ত আমি অসম টেট 2021ৰ বাবে সবিশেষ বহলভাৱে আলোচনা কৰিছোঁ যদি আপোনালোকে ভাল পায় তেতিয়াহ'লে আপোনালোকে জইন হ'ব পাৰে তেতিয়ালৈকে আহিছোঁ থেংক ইউ